নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। মানুহৰ জীৱনতো খবৰ ভাল বেয়া এইবোৰ থাকিবই, কিন্তু তোমালোকে যদি এই ভিডিঅ'টো ক্লিক কৰিছা নিশ্চয় চাগে তোমালোকে এইবাৰ অহা বছৰ মেট্ৰিক দিব ওলাইছা। গতিকে এতিয়া মানে মাজতে যিহেতু আমাৰ মেট্ৰিক পৰীক্ষালৈ আৰু বেছি দিন নাই, মাত্ৰ মাজতে 5 মাহ বাকী। চ' মই এই ভিডিঅ'টোৰ জৰিয়তে কিছুমান মানে তোমালোকৰ মেট্ৰিক সম্পৰ্কীয় মই ইম্পৰ্টেণ্ট কথা ক'বলৈ গৈ আছো। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব, ঠিক আছে? তো এতিয়া মানে মই এইটো ক'ব বিচাৰিছো যে এতিয়াতো তোমালোকে গমে পোৱা ন, আমাৰ এতিয়া মানে আগষ্ট মাহ গ'লেই আৰু আজি 15 তাৰিখ, মানে 15 দিন গ'ল মানে আৰু এফালে 15 দিন, গতিকে আমাৰ আগষ্ট মাহটো আমাৰ যোৱা বুলিয়ে ধৰি ললো, ঠিক আছে? গতিকে এতিয়া আমাৰ ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব আৰু সেইফালে আমাৰ ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, গতিকে মাজতে আমাৰ মাত্ৰ 5 মান্থছ বাকী, কাৰণ ফেব্ৰুৱাৰীত আমাৰ যিহেতু এক্সাম হ'ব। গতিকে তোমালোকে জানো এই 5 মাহটোক বাৰু 5 মাহ বুলি ধৰি থাকিবানে? কাৰণ তোমালোকে নিজে চোৱা, তোমালোকে ফেব্ৰুৱাৰীত পৰীক্ষা হোৱাৰ লগে লগে তোমালোকেতো জানুৱাৰী, ডিচেম্বৰ এইকেইটা মাহটোতো তোমালোকে ৰিভিজন কৰিব লাগিব। গতিকে তোমালোকে মানে ডাইৰেক্টলি এতিয়াও ধৰিব নোৱাৰা যে আমাৰ পুৰি 5 মাহ আছে, হয়নে? তোমালোকে কি কৰিব লাগিব, 3 মাহ মানতে তোমালোকে মেট্ৰিক পৰীক্ষাৰ কাৰণে পুৰা ৰেডি হ'ব লাগিব, ঠিক আছে? গতিকে মানে মই আজি এই ভিডিঅ'টোত তোমালোকে মেট্ৰিক পৰীক্ষা মানে মেট্ৰিক পৰীক্ষাৰ হ'ল কথাখিনি ক'ব নোৱাৰিম, কাৰণ মানুহে জানো এটা 10 মিনিটৰ ভিডিঅ'ত জানো গোটেই এটা বছৰৰ কথা ক'ব পাৰিব জানো? কিন্তু মই তোমালোকক এই ভিডিঅ'টোত কিছুমান মেট্ৰিক সম্পৰ্কীয় টিপছ দিব পাৰিম। গতিকে সেই সম্পৰ্কে জানিবলৈ তোমালোকে কিন্তু মোৰ চেনেলৰ লগত জড়িত থাকিবা, আৰু যদি কোনোবা আগৰে পৰা জড়িত আছা তেনেহ'লে ভাল কথা, আৰু যদি তোমালোকে যদি জড়িত নাই তেনেহ'লে চেনেলটো তোমালোকে এতিয়াই ছাবস্ক্ৰাইব কৰি থোৱা, ঠিক আছে? গতিকে মানে এতিয়া মই মেইন কথা এইটো ক'বলৈ ওলাইছো, এতিয়াতো তোমালোকে ক্লাছ 10 পাইছা, মানে মেট্ৰিক পৰীক্ষাৰ কেণ্ডিডেট। গতিকে এনেকে থাকোতে তোমালোকৰ মানে কি 7 মাহ গুচি গ'লে, হয়নে? গতিকে এতিয়া তোমালোকে 8 মাহ গুচি গ'লে, তোমালোকে এতিয়া মানে নিজে চোৱা, কি বুলি কয়, বহুত ল'ৰা ছোৱালী মানে মোক কমেণ্ট কৰি থাকে যে মানে কেনেকে পঢ়িম, পঢ়াত মন নবহে। এতিয়া এইটো জানো আমাৰ এটা ভয় লগা আৰু দুখ লগা কথা নহয় জানো? তোমালোকে ভাবিছোৱা ফেব্ৰুৱাৰীত এক্সাম দিবা, এতিয়ালৈকে বোলে তোমালোকৰ বোলে পঢ়াত বোলে মনোযোগে বহা নাই, তেনেকুৱাতো হ'ব নোৱাৰে। গতিকে তোমালোকে তেনেকুৱা নকৰিবা, অকণমান বি চিৰিয়াছ হোৱা, কাৰণ এতিয়া তোমালোকৰ যিহেতু 6 মাহিলী এক্সাম আহি আছে, গতিকে তাৰ বাবে তোমালোকে ভালকে পঢ়া। আৰু 6 মাহিলী পৰীক্ষাত কি পঢ়িব লাগে, কেনেকে পঢ়িব লাগে, মই তোমালোকৰ কাৰণে মই নেক্সট বেলেগ ভিডিঅ' লৈ আহিম। কিন্তু মই মানে এইটো ভিডিঅ'ত এইটো ক'ব বিচাৰিছো যে তোমালোকে যদি মানে এতিয়ালৈকে কিছুমান বস্তু যদি পৰিপাটি হোৱা নাই, তেনেহ'লে তোমালোকে প্লিজ পৰিপাটি হোৱা, কাৰণ এইটো কথা মই মোৰ কাৰণে কোৱা নাই, মানে মই তোমালোকৰ কাৰণে কৈ আছো, কাৰণ এক্সাম আহি পালে আমাৰ ইতিমধ্যে। কাৰণ এনেকে থাকোতে ভাবাচোন, বাপৰে 8 মান্থছ গ'লে, আগষ্ট পালে, আৰু বাকী মাহবোৰো তেনেকে যাব। গতিকে আৰু মই এটা মানে দেখিছো, ক্লাছ 10ৰ ল'ৰা ছোৱালী বিলাকৰ আজিকালি মানে এই ফোনৰ ইউজটো বহুত বেছি কৰা হৈছে, মানে যিটো আমাক বহুত ডিষ্ট্ৰেক্ট কৰিব পাৰে। গতিকে মানে এইটো মোৰ ফালৰ পৰা ৰিকুৱেষ্ট, মানে তোমালোকে প্লিজ অকণমান মানে ফোনৰ পৰা দূৰত থাকিবা। ফোন ইউজ কৰিবা যিটো মানে তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তুমি যদি বোলে পঢ়াৰ কামত ইউজ কৰিছা, তেনেহ'লে তুমি 10 ঘণ্টা ইউজ কৰা, একো ক'ব লগা নাই, তোমাক ফোনটোৱে প্ৰফিট দি আছে। কিন্তু তুমি যদি ইনষ্টা, এফবি এইবিলাকত যদি বহুত যদি তুমি জড়িত থাকা, তেনেহ'লে চোৱাচোন মানে কিমানখিনি তোমাৰ ক্ষতি হ'ব পাৰে, হয়নে নাই? গতিকে সেইকাৰণে তোমালোকে ফোনৰ পৰা অকণমান আঁতৰত থাকিবা। তোমালোকে মানে ফোনৰ লগত জড়িত হ'বা, এটলিষ্ট ভালকে মেট্ৰিকটো দিয়াচোন। তোমালোকে ভাবা যদি মেট্ৰিক পৰীক্ষা ভাল নহয়, তোমালোকৰ কেনেকুৱা হ'ব, মানে এটা কেনেকুৱা লাজ লগা বিষয় ন? গতিকে সেইকাৰণে তোমালোকে ৰিজাল্টত বেছি ফ'কাছ কৰা, পঢ়াত বেছি ফ'কাছ কৰা। আৰু কেনেকে পঢ়িব লাগে, কি পঢ়িব লাগে, মই আগৰ ভিডিঅ'টো তোমালোকক মানে কৈ থৈ দিছো, যে নিৰ্দিষ্ট ৰুটিন বোলা তেনেকুৱা একো নাথাকে, মেইন বস্তু পঢ়িব লাগিব। মানে মই ক'ব নোৱাৰো যে তুমি ৰাতিপুৱা 5টা বজাত উঠিবা, 6টা বজাত উঠিবা, তাৰ কোনো নিৰ্দিষ্ট ৰুল নাই। তুমি যে 5টা বজাত উঠিলেই যে এজন ভাল ষ্টুডেণ্ট হ'বা, 6টা বজাত উঠিলেই যে এজন ভাল ষ্টুডেণ্ট হ'বা। কিছুমান বহুত টপাৰ ষ্টুডেণ্ট আছে 8টা বজাত উঠি টোপনিৰ পৰা, তেওঁলোকে কি পঢ়া পাতিৰ পৰিপাটি নাই নেকি? তেওঁলোকৰ ডিচিপ্লিন নাই নেকি? তেওঁলোকৰ বেছি ডিচিপ্লিন আছে। গতিকে তোমালোকে মানে লাইফত 3টা বস্তু সদায় মনত ৰাখিবা, মানে ডিচিপ্লিন, পেচেন্স এণ্ড কনচিষ্টেঞ্চি। চ' এই 3টা বস্তু মানে বজাই ৰাখিবা চেষ্টা। ডিচিপ্লিন মানে কি, যিটো আমি ডেইলি কৰো, মানে ধৰা হ'ল তুমি যে এতিয়া মোৰ পঢ়া টাইম, মই পঢ়িবই লাগিব, বোলে মন যোৱা নাই, ইচ্ছা যোৱা নাই, আজি গাটো বেয়া লাগি আছে না, এইবিলাক নাটক নচলিব। তুমি এইখিনি টাইম তোমাৰ পঢ়া, মানে তুমি পঢ়িবই লাগিব, সেইটো হৈছে আমাৰ ডিচিপ্লিন। আৰু কনচিষ্টেঞ্চি মানে কেনেকুৱা, তুমি সেই বস্তুটো ডেইলি সেই টাইমত কৰি থাকিব লাগিব। এনেকুৱা নহয় যে বোলে আজি ৰাতি মই পুৰা 2টা বজালৈকে পঢ়িলো, নেক্সট দিনা মই মৰ্ণিং পুৰা দিনৰ 12টা বজাত উঠিলো, তাৰপিছত নেক্সট দিনা মই সেই টোপনিৰ কাৰণে নেক্সট দিনা পঢ়িব নোৱাৰিলো। সেইটোক তোমাৰ মানে কনচিষ্টেঞ্চি নকয়। কনচিষ্টেঞ্চি এনেকুৱা বস্তু, তুমি ঠিক টাইমত ঠিক কাম কৰিব লাগিব আৰু ডেইলি কৰিব লাগিব, বাকী দুনিয়া ভাৰ মে যাও।
বুজি পাইছানে সো তেনেকুৱা কৰিব লাগিব আৰু ধৈৰ্য থাকিব লাগিব কিন্তু আজিকালি ল'ৰা ছোৱালীৰ বহুত ধৈৰ্য কম মানে পঢ়া টেবুলত অলপ টাইমো বহিব নোৱাৰে 5 মিনিটো বহিব নোৱাৰে সো তেনেকুৱা ধৰণৰ কথাৰ হিচাপত মই আজি তোমালোকৰ কাৰণে মানে এই ভিডিঅ'টো লৈ আহিছো মেইন বস্তু মানে এই ভিডিঅ'ৰ মানে মেইন যদি মই মৰেলিটিটো ক'ব যাওঁ সেইটো হৈছে মই 10ম শ্ৰেণীক যিসকলে মেট্ৰিক দিব তেওঁলোকক এটা মই মানে সাৱধানতা দেখুৱাবৰ কাৰণে আজি মই তোমালোকৰ মাজত এই ভিডিঅ'টো লৈ আহিছো সো বি কেয়াৰফুল সকলোৱে ভালকে পঢ়া আৰু কাক কি লাগে কোনে ক'ৰ পৰা চাইছা আৰু কাৰ মেট্ৰিকত কিমান পাৰ্চেন্টেজ পাবৰ মোক কমেন্ট কৰি জনাবা মই তোমালোকক সেই বিষয়ৰ ওপৰত মানে সকলোৰে বাবে মই নিৰ্দিষ্টকৈ মই ভিডিঅ' লৈ আহিম ঠিক আছে গতিকে ভিডিঅ'টো আৰু বেছি দীঘল নকৰো আজিলৈকে ভিডিঅ'টো ইমানখিনি আছিল যদি তোমালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ বাবে এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আজিলৈকে আহিছো ধন্যবাদ